নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ আৰু সকলোৱে চাই আছে জেএনভি গাইড ইউটিউব চেনেল। তো আজি ভিডিঅ'টো বিশেষকৈ আমাৰ অনলাইন ক্লাছৰ বিষয়ে ক'ম। আমি 2024ৰ ক্লাছ কৰিলোঁ, এতিয়া ৰিজাল্টৰ কাৰণে আমি সকলো ষ্টুডেণ্টে ৰৈ আছে। এতিয়া 2025ৰ কাৰণে আমি ক্লাছসমূহ অহা এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ। খালি কিছু কাৰণৰ কাৰণে ঈদ আহিলে, বিহু আহিলে, ইলেকশ্যন আহিলে আৰু 24ৰ ৰিজাল্ট দিয়াও নাই কাৰণে আমি ক্লাছ একমাহ পিছুৱাই দিবলগীয়া হৈছে। মে' মাহৰ পৰা আমাৰ ক্লাছসমূহ আৰম্ভ হ'ব 2025ৰ কাৰণে। অসমীয়া মিডিয়ামৰ কাৰণে 2025ৰ কাৰণে মে'ৰ পৰা জানুৱাৰীলৈকে ক্লাছসমূহ হ'ব, কাৰণ জানুৱাৰীত পৰীক্ষা হয়। আৰু এইফালে ইংলিছ মিডিয়ামত যদি চাওঁ, আমি ইংলিছ মিডিয়ামৰ ক্লাছসমূহ জুলাইৰ পৰা জানুৱাৰীলৈকে হ'ব। আমাৰ ইংলিছ অসমীয়া মিডিয়াম দুটা মিডিয়ামৰ কাৰণে বেলেগকৈ আমাৰ ক্লাছসমূহ হয়। আৰু আমাৰ ফ্ৰী ক্লাছ দিয়া যাব। আমাৰ প্ৰত্যেকজন ষ্টুডেণ্টক আমি ফ্ৰী ক্লাছ দিয়া যায়। ক্লাছ কৰাৰ আগত, মেইন ক্লাছসমূহ আৰম্ভ হোৱাৰ আগত আমি ফ্ৰী ক্লাছ দিয়া যায়। ফ্ৰী ক্লাছসমূহ আমাৰ এপ্ৰিলৰ 25 তাৰিখৰ পৰা আৰম্ভ হ'ব। 5 দিন আমি ফ্ৰী ক্লাছ দিম। সেই ফ্ৰী ক্লাছত অভিভাৱকসকলে আপোনালোকেও ক্লাছত বহি থাকিব ষ্টুডেণ্টৰ লগত, যে ক্লাছত আমি কিদৰে পঢ়াইছোঁ, কেনেকুৱা ছিষ্টেম হৈছে, বুজি পাইছে নাই, গোটেইখিনি বস্তু আপোনালোকে গম পাব। তাৰপিছত আপোনালোকে ভাবিব যে আমাৰ ক্লাছটো ল'ব নে নলয়, আমাৰ ক্লাছটো উপকৃত হ'ব নে নহয়, তাৰপিছত আপোনালোকে ভাবিব। আৰু আমাৰ ক্লাছসমূহ এপ্ৰিলৰ 25 তাৰিখৰ পৰা আমাৰ 5 দিন ফ্ৰী ক্লাছটো থাকিব। আৰু তাৰপিছত আমাৰ মে' 5 তাৰিখৰ পৰা মেইন ক্লাছটো আৰম্ভ হ'ব। মে' 5 তাৰিখৰ পৰা একদম জানুৱাৰীলৈকে আমাৰ যিটো পেইড ক্লাছ হ'ব, পেইড ক্লাছটো আৰম্ভ হ'ব। আৰু পেইড ক্লাছটো আমাৰ টোটেল মে' মাহৰ পৰা 9 মাহ হ'ব। আৰু আপোনালোকে যদি মাহেকীয়া ফিজৰ হিচাপত যদি চাই 1000 বা 1000তকৈ কম হ'ব অসমীয়া মিডিয়াম ষ্টুডেণ্টসকলৰ কাৰণে বৰ্তমান। তাৰপিছত আমাৰ ক্লাছসমূহ সময় যদি কওঁ, ৰাতি 7:30 সেই সময়টোত হয়, বা 8টাতো কেতিয়াবা কৰোঁ। এনেকুৱাকৈ আমি প্লেন কৰোঁ বস্তুটো, যাতে ষ্টুডেণ্টে আগতীয়াকৈ পঢ়ি ল'লে, পঢ়া হোৱাৰ পিছত 8টা বজাৰ পৰা 9:15লৈকে আমাৰ ক্লাছটো কৰিলে, তাৰপিছত খোৱা বা এনেকৈ খানা খাই সোনকালে টোপনি গ'ল। তো সেই হিচাপত আমি এটা টাইম টেবুল ষ্টুডেণ্টক ষ্ট্ৰিক্ট টাইম টেবুল বনাই দিয়া যায়, যাতে সেই টাইম টেবুলটো ফ'ল' কৰিলে সেই টাইম টেবুলটো ইহঁতে সদায় যদি চলে, তাহাঁতৰ নৱোদয় সপোনটো পূৰণ হ'ব। আৰু আমাৰ ক্লাছসমূহত প্ৰত্যেকটো চেপ্টাৰ শেষ কৰাৰ পিছত আমি মক টেষ্ট বা ক্লাছ টেষ্ট পাতি থকা যায়। প্ৰত্যেকটো ক্লাছ আমি ৰেকৰ্ডিং দিয়া যায়। প্ৰত্যেকটো ক্লাছত অভিভাৱকসকল বহি থাকে, যে ষ্টুডেণ্টে বুজি পাইছে নাই হোৱা, কি হৈছে কি নাই হোৱা, গোটেইখিনি বস্তু আপোনালোকে A to Z গম পাই থাকিব। আৰু আমাৰ ক্লাছসমূহ এতিয়া মে', জুন, জুলাই, আগষ্ট তেনেকৈ আমাৰ চলিব। আৰু ডিচেম্বৰলৈ বা নৱেম্বৰলৈ আমি গোটেই কোৰ্চটো শেষ কৰি দিম, যিসকল ষ্টুডেণ্টে মে'ত যোগদান কৰে। আৰু ডিচেম্বৰ, জানুৱাৰী 2 মাহ আমি পূৰা ক্লাছ টেষ্ট পাতি থাকিম। ষ্টুডেণ্টৰ ডেইলি ক্লাছ টেষ্ট হ'ব, 100 মাৰ্কছৰ ক্লাছ টেষ্ট হ'ব, প্লাছ ৰেকৰ্ডিংখিনিও দিয়া যায়, প্লাছ কিবা আমি ৰিভিজন ক্লাছো কৰি থকা যায়, প্লাছ সিহঁতৰ ডাউট যিখিনি আহে, কিছুমান কুৱেশ্যন কৰা হোৱাৰ পিছত বুজি নাপায়, সেই বস্তুবিলাকো আমি বুজাই থকা যায়। ষ্টুডেণ্টক আমি মে' তাৰিখে লৈছোঁ যেতিয়া, একদম জানুৱাৰী পৰীক্ষালৈকে আমি গাইড কৰা যায়। পৰীক্ষাৰ পিছতো ৰিজাল্ট দিয়াৰ পিছতো আমি গাইড কৰা যায়। 2024ত যিসকল ষ্টুডেণ্টে আমাৰ লগত আহিছিলে, ইতিমধ্যে আমাৰ লগত তেখেতসকল আছে। এতিয়াও আমাৰ মাজে মাজে কিছুমান ক্লাছ দি থাকোঁ, বা আমি মাজে মাজে কেতিয়াবা মিটিঙো কৰি থাকোঁ, বা মাজে মাজে আমি পৰীক্ষাৰ বিষয়ে কিছুমান বেলেগ আলোচনা কৰি থাকোঁ কথাৰ ওপৰত। আৰু ৰিজাল্ট দিয়াৰলৈকে আমি সকলো ষ্টুডেণ্টক গাইড কৰা যাব। তো আমাৰ ফ্ৰী ক্লাছসমূহ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰিব অহা 25 এপ্ৰিলৰ পৰা। আৰু হোৱাটছএপ নাম্বাৰ, ফোন নাম্বাৰ গোটেইখিনি দি থৈ দিয়া আছে। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব ফোনত বা হোৱাটছএপত মেছেজ দি পেলাই। আৰু বাকী সকলোকে এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।